নমস্কাৰ সকলোকে মই অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই নিবলৈ আহিছোঁ কোমোৰা পুলি আৰু জিকা পুলি লগতে বেঙেনাৰ পুলিও ল'ম। এই যে মই শাক পাচলি খেতিবোৰ কৰোঁ এইবোৰনো মই ক'ৰ পৰা আনি লগাওঁ। এইখন হৈছে ডিজি নাৰ্চাৰী আৰু ইয়াত বহুতো উন্নত জাতৰ বেঙেনা পুলি, জলকীয়া পুলি, অমিতাৰ পুলি আৰু বহুতো জাতৰ পুলি পোৱা হয়। আপোনালোকেও যদি প্ৰয়োজন হয় ইয়াৰ পৰা নিব পাৰিব। মই ইয়াৰ পৰাই নি পাচলিবোৰ লগাইছোঁ আৰু বহুত ভাল হয়। আৰু এয়া হৈছে বেঙেনাৰ পুলি আৰু ইয়াতনো আৰু কি পায় এই দাদাজনৰ মুখেৰে শুনকচোন। নমস্কাৰ সকলোকে মই অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই নিবলৈ আহিছোঁ কোমোৰা পুলি আৰু জিকা পুলি লগতে বেঙেনাৰ পুলিও ল'ম। এই যে মই শাক পাচলি খেতিবোৰ কৰোঁ এইবোৰনো মই ক'ৰ পৰা আনি লগাওঁ। এইখন হৈছে ডিজি নাৰ্চাৰী আৰু ইয়াত বহুতো উন্নত জাতৰ বেঙেনা পুলি, জলকীয়া পুলি, অমিতাৰ পুলি আৰু বহুতো জাতৰ পুলি পোৱা হয়। আপোনালোকেও যদি প্ৰয়োজন হয় ইয়াৰ পৰা নিব পাৰিব। মই ইয়াৰ পৰাই নি পাচলিবোৰ লগাইছোঁ আৰু বহুত ভাল হয়। আৰু এয়া হৈছে বেঙেনাৰ পুলি আৰু ইয়াতনো আৰু কি পায় এই দাদাজনৰ মুখেৰে শুনকচোন। নমস্কাৰ সকলোকে। আজি আমাৰ এই মোৰ ভণ্টিৰ নিচিনাই এনে ননৈ গাঁৱৰ তেখেতে মোৰ পৰা আগতো পুলি নিছে। আজিও এতিয়া এই জিকা পুলি লৈছে। এইটো মল্লিকা F1 জাতৰ জিকা, খুব ধুনীয়া জিকা আৰু উন্নত জাতৰ। যদি আপোনালোকে এনেকুৱা পুলি ৰুম বুলি ভাবে তেতিয়া আপোনালোকে গুটিটো যদি আনে মল্লিকা কোৱালিটি গুটি আনিব। যদি পুলি এটা দুটা ৰুম বুলি ভাবে আমাৰ ডিজি নাৰ্চাৰীত আহিলে এই পুলিটো আপোনালোকে পাব, আহিব পাৰিব।